হয় সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে ডিব্ৰুগড় জিলাৰ পুৰণি বলাই গাঁৱৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীয়ে আৰু এই ছাত্ৰগৰাকীয়ে কেৱল গাঁওখনৰে নহয় সমগ্ৰ জিলাখনলৈ গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছে। হয়, মই বৰ্তমান উপস্থিত আছোঁ পুৰণি বলাই গাঁৱৰ কংকনা সোণোৱালৰ ঘৰত। কংকনা সোণোৱালে এইবাৰ কুতুহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 89% লৈ এইবাৰ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। মই পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমে শুভেচ্ছা জনাইছোঁ। কিমান পাৰ্চেণ্টেজ লৈ পাছ কৰিছা আৰু কি কি সাবজেক্ট? মোৰ 89.8% আছিল আৰু মোৰ সাবজেক্টবিলাক আছিল ইংলিছ, আছামিজ, তাৰপিছত পলিটিকেল চায়েন্স, জিঅ'গ্ৰাফি, এডুকেশ্যন আৰু ছ'চিয়লজি। কেনেকৈ অধ্যয়ন কৰিছিলা তুমি? মই ৰাতিপুৱা গধূলি সদায় পঢ়িছিলোঁ আৰু পৰীক্ষাৰ এমাহৰ আগত অলপ বেছি কষ্ট কৰিছিলোঁ। মোবাইল ব্যৱহাৰ কৰিছিলা? মোবাইল কৰিছিলোঁ। মোবাইলতে প্ৰশ্ন চাইছিলোঁ। টিউচন লৈছিলা নেকি? টিউচন লোৱা নাই। আৰু তুমি কেনেধৰণে আগবাঢ়ি যাম বুলি ভাবিছা আৰু ক'ত পঢ়িম বুলি ভাবিছা? মই এতিয়া BA কৰিম বুলি ভাবিছোঁ। লগতে মোৰ টিচাৰ হোৱাৰ সপোন আছে। তাকে কিবা অসুবিধা পাইছিলা নেকি? অসুবিধা তেনেদৰে পোৱা নাই। আৰু এই মুহূৰ্তত মোৰ কাষত আছে পিতৃ কংকনা সোণোৱালৰ পিতৃ। আপুনি কি কৰে আৰু কেনেধৰণে আপোনাৰ কন্যাক পঢ়াইছিল? কন্যা এগৰাকী তাই ধুনীয়াকৈ অধ্যয়ন কৰাত আৰু প্ৰত্যেকে ওচৰ চুবুৰীয়া মানুহো কয় যে ছোৱালীজনীয়ে পঢ়াত ভাল, গতিকে আপুনি চকু দিব দেই অকণমান। চকু দিয়ানো কিন্তু দিওঁ আৰু তই তাকে কওঁ মাজনীয়ে ভালকৈ পঢ়িবা, এনেকৈ কৰি মেলি থওঁ। সঁচাকৈ আপুনি কি কৰে? আপুনি কি কোনবোৰ খেতি কৰে? হয় হয়। কন্যাক পঢ়াবলৈ কিবা অসুবিধা হৈছিল নেকি আপোনাৰ? তেনেকৈ নাই, ভগৱানৰ কৃপাত তেনেকৈ আৰু চলিছে আৰু। হয়। বিদ্যালয়লৈ কেনেকে গৈছিলা? ইয়াৰ পৰা চাইকেলত গৈছিলোঁ। এতিয়া বিদ্যালয়ৰ পাৰ্চেণ্টেজ কিমান? বিদ্যালয়ত পাৰ্চেণ্টেজ 99। হয়। এটা কথা উল্লেখ কৰাৰ প্ৰয়োজন যে কেৱল এইগৰাকী ছাত্ৰীয়ে নহয়, বিদ্যালয়খনেও সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে, যিহেতু 99% লৈ বিদ্যালয়খনৰ পৰা উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। মই পুনৰ তোমাৰ ওচৰলৈ আহিছোঁ। যিহেতু কোৱা হয় যে মোবাইল ব্যৱহাৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিবা প্ৰভাৱ পেলায় বা বিৰূপ প্ৰভাৱ, তেনেকুৱা কিবা নে ব্যৱহাৰ কৰাৰ ওপৰত? ব্যৱহাৰ মোক তেনেকৈ একো বেয়া প্ৰভাৱ পেলোৱা নাছিলে। মই যিটো নোৱাৰিছিলোঁ সেইটো মোবাইলত চাই জানিবলৈ চেষ্টা কৰিছিলোঁ। মোবাইল অকল পঢ়াৰ ক্ষেত্ৰতে তুমি ব্যৱহাৰ কৰিছিলা নে আন কিবা কিবি মনোৰঞ্জনৰ? বেলেগ ক্ষেত্ৰতো ব্যৱহাৰ কৰিছিলোঁ। এয়া হৈছে কংকনা সোণোৱাল, ডিব্ৰুগড় জিলাৰ পুৰণি বলাই গাঁৱৰ কংকনা সোণোৱাল। কংকনা সোণোৱালে এইবাৰ 5টা বিষয়ত লেটাৰসহ 89% মাৰ্ক লৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। ভৱিষ্যতে শিক্ষকতা কৰাৰ মন, আৰু এনেধৰণে ডিব্ৰুগড় জিলাৰ পুৰণি বলাই গাঁৱতো দেখা গৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলক লৈ ব্যাপক উৎসাহ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।